প্ৰথম খবৰ ৰিপৰ্টাৰ্ছ ডায়েৰীলৈ মই পপী শইকীয়াই স্বাগতম জনাইছোঁ। আমি আছোঁ এই মুহূৰ্তত ঐতিহ্যমণ্ডিত বোকাখাটৰ যি শ্ৰী শ্ৰী কাকৌখানী ছাতনী থানৰ সমীপত আৰু ইয়াৰ বিষয়ে আমি সবিশেষ জানিবলৈ যত্ন কৰিম। বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমন্বয় ক্ষেত্ৰ বোকাখাট। বিভিন্ন মঠ মন্দিৰ আৰু ভাষা সংস্কৃতিৰ ৰম্যভূমি। বৰ্তমানৰ বোকাখাট নামৰ বিপৰীতে অতীজতে ইয়াৰ নাম আছিল নামদয়াং। দয়াঙৰ নামনি অঞ্চল বাবেই এই অঞ্চলটোৰ নামদয়াং নামেৰে পৰিচয় দিছিল। কালক্ৰমত আহোম ৰজাৰ ৰাজত্বকালত নামদয়াঙৰ নাম সলনি হৈ বোকাখাট হিচাপে পৰিচিত হয়। এই মুহূৰ্তত আমি বোকাখাটৰ সবিশেষৰ বিষয়ে জানিবলৈ যত্ন কৰিম। জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আছে আমাৰ লগত। আমি তেখেতৰ সৈতে কথা পাতিম আৰু তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। আগতে বোকাখাট নাছিলে, বোকাখাটৰ নাম অন্য এটা আছিলে, তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম। কি আছিলে বোকাখাটৰ নাম আছিলে অতীজতে নামদয়াং। দয়াঙৰ নামনি অঞ্চল কাৰণে ইয়াক নামদয়াং বুলি কোৱা হৈছিলে। নামদয়াং সমগ্ৰ গোলাঘাট জিলাৰ এটা অংশ প্ৰায় চুই গৈছিলে। এই দয়াঙৰ নামনি যি অংশ, সেই নামনি অংশকে নামদয়াং বোলা হৈছিলে। নামদয়াঙৰ উজনি অংশ কলিয়াবৰলৈকে বিস্তৃত আছিলে। কালক্ৰমতে কি হ'ল, স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালতে আমাৰ কুৰাবাৰী সত্ৰ প্ৰতিষ্ঠা হৈছিলে। সেই সময়তে যুদ্ধবন্দী একাংশ লোকক প্ৰতাপ সিংহই কুৰাবাৰী সত্ৰাধিকাৰৰ কাম কাজ কৰিবৰ কাৰণে লগোৱা হিচাপে দিছিলে বুলি জনশ্ৰুতিত কয়। কিন্তু তেওঁলোক আছিলে অত্যন্ত অকৰ্মণ্য, তেওঁলোক যুদ্ধতে নিপুণ আছিলে, অন্যান্য কোনো কামৰ প্ৰতি তেওঁলোকৰ বিশেষ অভিজ্ঞতা নাছিল বা ইচ্ছাও নাছিল। তেওঁলোকক খেদি দিয়া হ'ল। খেদি দিয়াৰ পাছত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰত এটা চাপৰি অঞ্চলত তেওঁলোকক লাষ্ট খেতিটো কৰিবলৈ দিয়া হ'ল। কিন্তু তেওঁলোকে দেখিল যে অসমৰ মানুহে বোকাত কঠীয়া ৰোৱে, কিন্তু তেওঁলোকে বোকা কৰা ছিষ্টেমটো, যিটো ব্যৱস্থা, সেইটো তেওঁলোকে জনা নাছিলে। তেওঁলোকে প্ৰায় 16 কিলোমিটাৰ নিলগৰ পৰা ভাৰত বোকা তুলি আনি গোসাঁইৰ যি গড়মূৰ খাট এতিয়া আছে, গড়মূৰ খাটৰ শুকান মাটিত দি তাত কঠীয়া ৰুলে। ইয়াতো অকৰ্মণ্য দেখি সেইসকলক খেদি দিলে। সেই যিসকল মানুহক খেদি দিলে তেওঁলোকে ক'লৈ ঘূৰি যাব? তেওঁলোকতো যুদ্ধবন্দী, মোগল আছিলে, পাঠান আছিলে। তেওঁলোকে এটা সময়ত পিতলৰ ব্যৱসায় তেওঁলোক কৰিব জানিছিল কাৰণে তেওঁলোকে পিতলৰ ব্যৱসায় কৰিবৰ কাৰণে য'ৰ পৰা মাটি খান্দি আনিছিল তাতে বসবাস কৰিবলৈ ল'লে। য'ত বসবাস কৰিবলৈ ল'লে, যিহেতু পিতলৰ বাচন গঢ়া যিসকল, তেখেতসকলক মৰীয়া বুলি কোৱা হয়। আৰু তেওঁলোকে খন্দা যিটো হোলা, বোকাৰ কাৰণে যিটো গাঁত খান্দিছিলে, সেইটো হোলা বুলি কোৱা হয়। তেওঁলোকৰ নাম অনুসৰি সেইটো মৰীয়া হোলা হ'ল। আৰু সেই খাটৰ দৰ পৰা মাটি আনি খাটৰ কঠিন মাটিত দি কঠীয়া ৰোৱাৰ কাৰণে, বোকা আনি দিয়াৰ কাৰণে বোকাখাট হ'ল বুলি জনশ্ৰুতি আছে। তাৰ মাজতে আৰু এটা কথা কি, বহুদিনলৈকে বোকাখাটক প্ৰায় 1960-70 চন মানলৈকে বোকাখাটৰ শেষত মূৰ্ধন্য ট দি পেলাই লিখা হৈছিল। কিন্তু ইয়াৰে এটা বিশিষ্ট শিক্ষাবিদ পৰিয়াল প্ৰয়াত চিদানন্দ শইকীয়া, তেখেতে যুক্তি সহকাৰে প্ৰতিষ্ঠা কৰিছিল যে ৰজাই যাক খাট পাম দিছিল, খাটত দন্তত হয়, আৰু মূৰ্ধন্যত হ'লে সেইটো খাট বিচনাহে হয়। গতিকে এই দন্তটো প্ৰায় 1960-70 চনমানৰ পৰা বোকাখাটত দন্তটো ব্যৱহাৰ হৈছে। এইখিনিয়ে মূলতঃ কথা। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, ইয়াক নামদয়াং বুলি কৰে। দিহিং, ধনশিৰি, গেলাবিল আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী ইয়াতে আছিল বুলি কোৱা হয়। এতিয়া আমাৰ বোকাখাটৰ তেনেই কাষতে যিখন টিমৌ বিল আছে, এই টিমৌ বিলে আছিলে ব্ৰহ্মপুত্ৰৰ সেই গড়া। জনশ্ৰুতিত এটা কথা আছে, উত্তৰে দফলাগড়, দক্ষিণে ফেচেঙাবৰ মানে ফেচেংবৰ। কিন্তু ফেচেংবৰ পোৱাহি নাছিলে। এই সুদীৰ্ঘ প্ৰায় 16 কিলোমিটাৰ বহল নদীখন আছিলে, আৰু এইখন নদী ইয়াত যোগ হৈছিলে। সেইকাৰণে ইয়াত ব্ৰহ্মপুত্ৰৰ এইটো সুঁতি বুলিও কোৱা হৈছিলে। ধনশিৰি, যিটো মৰি ধনশিৰি বুলি বোকাখাটৰ গাঁত আছে, ইয়াত এসময়ত ষ্টীমাৰ বোট চলিছিলে, কিন্তু তাৰ ধনশিৰি এৰি থৈ গুচি গ'ল কাৰণে এখন মৰি ধনশিৰি হ'ল। মৰি ধনশিৰি গৈ ডিফলুত লাগিছে, আৰু ডিফলুৱে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীৱনদায়িনী নদী হিচাপে পৰিগণিত হৈছে। হয়, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আচলতে খুব সুন্দৰকৈ তেওঁ এইখিনি মন্তব্য আগবঢ়ালে, আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলৈ। বোকাখাট নগৰৰ দক্ষিণ দিশে অৱস্থিত শ্ৰী শ্ৰী কাকগোসানী থান। 17শ শতিকাত স্থাপন হোৱা এই শক্তিপীঠক জাগ্ৰত দেৱীপীঠ হিচাপে জনা যায়।
প্ৰতি বছৰে দুৰ্গা পূজাত দেশৰ হাজাৰ ভিজাৰ ভক্তৰ সমাগম ঘটে কাকগোসানী থানলৈ। আহোম ৰাজত্বকালত গদাপানীয়ে লৰা ৰজাৰ ভয়ত পলাই ফুৰাৰ কালছোৱাত উপস্থিত হৈছিলহি বোকাখাত অঞ্চলত। সেই সময়ত গদাপানীয়ে লগত লৈ আহিছিল মহামায়া দুৰ্গা দেৱীৰ এটি সোণৰ প্ৰতিমা। সেই সোণৰ প্ৰতিমাভাগিক জনচক্ষুৰ পৰা লুকুৱাই ৰাখিছিল এটা কাকবাঁহৰ চুঙাত। বোকাখাতৰ দক্ষিণ দিশৰ উক্ত অঞ্চলত গদাপানী উপস্থিত হৈ কিছুদিন জিৰণি লৈ দুৰ্গা দেৱীৰ প্ৰতিমা বাঁহৰ চুঙাৰ পৰা উলিয়াই পূজা অৰ্চনা কৰিছিল আৰু সেই দিনৰ পৰাই স্থানীয় ৰাইজৰ সহযোগত আৰম্ভ হৈছিল কাকবাঁহৰ চুঙাত থকা দুৰ্গাৰ আৰাধনা। জনপ্ৰবাদ অনুসৰি শ্ৰী শ্ৰী কাকগোসানী থানৰ পূজা আৰম্ভ হৈছিল এনেদৰেই। কাকগোসানী থানত আছোঁ। কাকগোসানী থানৰ যি স্থান পৰিচালনা সমিতিৰ সম্পাদক আছে, আমি তেখেতৰ পৰা থানখনৰ বিষয়ে কিছু কথা জানিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনাক প্ৰথম খবৰলৈ স্বাগতম জনাইছোঁ। কি ক'ব আচলতে থানখন কেতিয়া প্ৰতিষ্ঠা হৈছিলে আৰু কিমান চনৰ পৰা ইয়াতে আচলতে পূজা অৰ্চনা কৰি আছে ৰাইজে? নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন হাজৰিকা। মই বোকাখাত শ্ৰী শ্ৰী কাকগোসানী দুৰ্গা থানৰ সম্পাদক। এই থানখন আমাৰ ঐতিহ্যমণ্ডিত কাকগোসানী থান বোকাখাতৰ 1916 শতিকাতে থানখন প্ৰতিষ্ঠা হৈছিলে। থানখনৰ ইতিবৃত্তটো এইটোৱে যে গদাধৰ সিংহ যেতিয়া ৰজা হোৱাৰ আগত যেতিয়া পলাই ফুৰিছিলে, তেওঁ মানে পলাই ফুৰা অৱস্থাত ঘৰৰ পৰা তেওঁ চতুৰ্ভুজা সোণৰ মূৰ্তি তেওঁ লগত লৈ আহিছিলে আৰু তেওঁ যেতিয়া পলাই ছদ্মবেশত যেতিয়া তেওঁ আছিলে, তেওঁ কাকবাঁহ প্ৰজাতিৰ মানে চুঙাত তেওঁ মানে মূৰ্তিজনা লৈ ফুৰিছিলে আৰু এই জেগাত মানে এজোপা বৃহৎ মানে চতিয়ানা গছ আছিলে। সেই চতিয়ানজোপাক কেন্দ্ৰ কৰি এই জেগাখনৰ নাম চাটনি মানে শব্দটো আহিলে। চাটনি থান নামেৰে জনাজাত এখন দলং আছিলে, সেই দলংখনৰ নামো চাটনি দলং। এতিয়া এই কথা যে তেওঁ এই জেগাতে চতিয়ান গছৰ তলতে তেওঁ মানে সেই মূৰ্তি ৰাখি তেওঁ তিনি সন্ধ্যা তেওঁ নিয়মত পূজা আৰাধনা কৰিছিলে কিছুদিন থাকি। তাৰপিছত ইয়াত তেওঁ কিছুদিন থাকি পেলাই তেওঁ কাজিৰঙা মুখে তেওঁ গতি কৰিলে। মানে কি তাৰপিছত ধৰক বছৰ বাগৰিলে, মানে বহু বছৰ বাগৰাৰ পিছত বোকাখাতৰে হাজৰিকা পৰিয়ালৰ উপৰিপুৰুষ এজনক সপোন দৰ্শন কৰিলে মৰিয়াম হাজৰিকা বুলি, যে মই এই জেগাতে মই এনেধৰণে আছোঁ, মোক তই আহি চাকি খলিতা দি পেলাই মোক পূজ। তেওঁ এই সপোন দেখি পেলাই আহি জেগাকণ মানে চিনাক্ত কৰি পেলাই তাতে তেওঁ চাকি খলিতা ধূপ ধূনা দি পেলাই তেওঁ পূজা আৰাধনা কৰাৰ লগতে গম পালে ৰাইজসকলে বোকাখাতৰ, তেওঁৰ লগতে তেওঁলোকো আহি পেলাই ধৰক চাকি খলিতা দি আৰম্ভ কৰি পেলাই সেই তেতিয়াৰ পৰা আজি ধৰক এয়া কাকগোসানী থান, এই থানৰ ইতিবৃত্ত। হয়, খুব জাগ্ৰত থান আচলতে। বহুত আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ ভক্তসকল অহা দেখা যায়। আমাৰ এই থানখন বহুত জাগ্ৰত। ইয়াত মানে ধৰক আপোনাৰ আমাৰ ধৰক কাকগোসানী, হালোৱা গোসানী, মা চণ্ডী দেৱী আমাৰ বিৰাজ কৰে। নিৰ্দিষ্ট ব্যক্তিগত আমাৰ গোসানী আমাৰ আহে আৰু ভক্তসকলে যি মনোকামনা লৈ আহে ইয়াত যেনেধৰণে তেওঁলোকে ধৰক ভাবে, সেয়ে ধৰক তেওঁলোকৰ পূৰ্ণ হয় বুলি আমাৰ মানে বিশ্বাস বা আমাক তেওঁলোকে জনায়ো। তেনেধৰণে থানখন আজি বছৰ বছৰ ধৰি ভক্তৰ সমাগম মানে পৰ্যায়ক্ৰমে বহুত বাঢ়ি বাঢ়ি গৈ আছে। মুহূৰ্তত আৰু এগৰাকী আচলতে ব্যক্তি আছে, বোকাখাতৰ দিলীপ শইকীয়া। তেখেত এই থান কমিটিৰ আচলতে পৰিচালনা সমিতিৰ সভাপতি। তেখেতৰ পৰা আমি আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। কওক আচলতে চাটনি কিয় হ'ল? ইতিমধ্যে আমাৰ থান পৰিচালনা কমিটিৰ সম্পাদকে আপোনালোকক বিতংভাৱে ক'লে। তাৰ ওপৰত মানে এইটোৱে আপোনালোকক আমি জনাওঁ যে চাটনি থানটো হৈছে আমাৰ ইয়াত বিৰাট ডাঙৰ আমাৰ চটিয়না গছ এজোপা আছিলে। বিৰাট ডাঙৰ চটিয়না গছজোপা আছিলে। গছজোপাৰ হেৰিতে আমাৰ পূজা পাতল কৰে আৰু পূজা পাতল কৰি পেলাই ভক্তসকলে মনোবাঞ্ছা পূৰ হয়। আৰু লগতে আমাৰ আপোনালোকে নিশ্চয় দেখিছে যে গদাধৰ সিংহৰ দিনৰ পৰাই গদাধৰ সিংহই মানতে আমাৰ কাকবাঁহৰ চুঙাত আমাৰ সোণৰ মূৰ্তি এজনা আনি পেলাই ইয়াতে স্থিতি লৈছিলে। ইয়াতে পলাই পেলাই ইয়াত আছিলে আৰু তাতে গদাধৰ সিংহই সেই মূৰ্তিজনাক পূজা পাতল কৰি পেলাই ইয়াত স্থিতি লৈছিলে। আৰু এই স্থিতি লোৱাৰ পিছতে আমাৰ ওচৰৰ পাজৰৰ যিখিনি ভক্ত আৰু সেৱকী আছে তেওঁক দেখিয়েই আমাৰ ভক্তসকল আহি মেলি তাত চাকি বন্তি শৰাই সঁফুৰা নৈবেদ্য দি পেলাই তেওঁক অৰ্চনা কৰিছিলে। আৰু সেই অৰ্চনা কৰাৰ পিছত তাৰ প্ৰতিজন ভক্তৰে প্ৰতিজন সেৱকীৰ
যে মনৰ বাঞ্ছাখিনি পূৰ হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ ইয়াত অগণন ভক্ত সমাগত হয়। এইটো কাৰণতে হয় যে তেওঁলোকে যি মনৰ বাঞ্ছা ভাবে এই মনৰ বাঞ্ছাখিনি পূৰ হয়। আৰু ইয়াত আমাৰ বলি বাহন হয়, আমাৰ বৰ বলি হয়, ম'হ বলি, ছাগলী বলি হয়, হাঁহৰ বলি হয়, মানে পাৰ বলি হয়। তেখেতসকলে আমি ৰাজহুৱা পিনৰ পৰা আমি দিওঁৱেই, দান বৰঙণি দি পেলাই যিসকলে দিয়ে ৰাজহুৱা পিনৰ পৰা আমি দিওঁ। যিসকল সেৱকী আৰু ভক্ত ইয়ালৈ আহে মনৰ বাঞ্ছা পূৰ হয় যে মই আজি এই কামটো মোৰ হওক, মই ছাগলী এভাগ দিম, মই হাঁহ এভাগ দিম বা মই বগলী এভাগ দিম। তেনেকৈ মানে অসংখ্য মানুহ অগণন ভক্ত ইয়াত ভিৰ কৰি মনৰ বাঞ্ছা পূৰ কৰিছে। সেয়াই 1701 শকত স্থাপন হোৱা বোকাখাটৰ আন এক আধ্যাত্মিক ক্ষেত্ৰ হৈছে শ্ৰী শ্ৰী চিকনতা থান। প্ৰতি বছৰে ভাল মাহৰ অমাৱস্যা তিথিৰ দিনা অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী চিকনতা থানৰ তিথিত অসমৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। বোকাখাট নগৰৰ উত্তৰ দিশে থকা শ্ৰী শ্ৰী চিকনতা থান হৈছে বৈষ্ণৱ মাৰ্গৰ অন্যতম ধৰ্মক্ষেত্ৰ। চিকনতাৰ নাম অনুসৰিয়েই এই থানভাগিৰ নাম চিকনতা থান হিচাপে জনাজাত। চিকনতাৰ পূৰ্বপুৰুষ প্ৰাণনাথ আতা বোকাখাটলৈ আহিছিল মাজুলীৰ চেঁচা সত্ৰৰ পৰা। আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট প্ৰাণনাথ আতাই বোকাখাটত সত্ৰ স্থাপনৰ উদ্দেশ্যে পুত্ৰ চিকনতাক গুৰুদায়িত্ব প্ৰদান কৰিছিল। সেই সময়ত বোকাখাটৰ দাঁতি কাষৰীয়া ৰাইজৰ মাজত হৰিৰ কীৰ্তন কৰি আধ্যাত্মিক জ্ঞানৰ প্ৰচাৰ অব্যাহত ৰাখিছিল। 1700 শকৰ শেষৰ ফালে চিকনতা নৰিয়াত পৰে। আতাৰ নৰিয়াতে পৰ্দি ৰখি থকা লোকসকলৰ অজ্ঞাতে বিচনাৰ পৰাই অন্তৰ্ধান হয় আতা। আতাৰ পৰিয়াল আৰু স্থানীয় ৰাইজে চিকনতা অন্তৰ্ধান পোৱাৰ পাছত আতাই শয়ন কৰা বিচনাখনকে দাহ কৰি আধ্যাত্মিক পৰম্পৰাৰে আতাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। আতাৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনটো আছিল ভাদ মাহৰ অমাৱস্যা তিথি আৰু সেই দিনৰ পৰা উক্ত স্থানতে স্থানীয় ৰাইজে থানভাগ প্ৰতিষ্ঠা কৰি ধৰ্ম অৰ্চন কৰি আহিছে। চিকনতা থানৰ আচলতে যি তথ্যসমূহ আমি বিচাৰি আহিছোঁ, এজনৰ ওচৰত উপস্থিত হৈছোঁ। তেখেত JDG কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক, তেখেতৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, তেখেতৰ ওচৰলৈ আমি গৈছোঁ। কি ক'ব এই সবিশেষ তথ্যৰ বিষয়ে আপুনি? শ্ৰী শ্ৰী চিকনতা থান বোকাখাটৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত এটা উল্লেখযোগ্য এটি স্থান। বোকাখাট চাৰিআলিৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ উত্তৰলৈ অৱস্থিত ধনচিমুখ পথত চিকনতা থান অৱস্থিত হৈ আছে। শদিয়াৰ পৰা ধুবুৰীলৈকে বিস্তৃত চেঁচা সত্ৰৰ শিষ্য প্ৰশিষ্যৰ উপৰিও প্ৰায় সকলো সম্প্ৰদায়ৰ মানুহৰ বাবে ই হৈছে পবিত্ৰ স্থান। অৱশ্যে ইয়াৰ লিখিত বুৰঞ্জী পোৱা হোৱা নাই। থানখনৰ উৎপত্তিৰ বিষয়ে জানিবৰ বাবে আমি জনশ্ৰুতিৰে সহায় ল'ব লগা হয়। জনশ্ৰুতিৰ পোৱা কিছু তথ্য পাতি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। শ্ৰী শ্ৰী কুঞ্জনাভ অৰ্থাৎ চিকন আতাৰ উপৰিপুৰুষ আছিল শ্ৰী শ্ৰী পাননাথ আতা। তেওঁৰ অলৌকিক গুণ সম্পন্নতা জন্মৰ সময়তে দেখা দিছিল। সত্ৰৰ নামঘৰত তেওঁৰ জন্মৰ সময়তে আপোনা আপুনি মাংগলিক বাদ্যযন্ত্ৰ বাজি উঠিছিল বুলি জনপ্ৰবাদ আছে। কম বয়সতে তেখেতে সকলো শাস্ত্ৰতে পাৰ্গত হৈ উঠিছিল বুলিও জনশ্ৰুতিত জনা যায়। কম বয়সতে তেখেতৰ পিতৃৰ মৃত্যুত ভক্ত সমাজে পৰম্পৰাগতভাৱে দেহ সংস্কাৰ কৰি সত্ৰাধিকাৰ আসনত তেখেতক উপবিষ্ট কৰিছিল। তেখেতৰ অৱয়ৱে সকলোকে মোহিত কৰিছিল আৰু মোহনীয় কলেবৰৰ বাবেই তেওঁক সকলোৱে চিকন বুলি মাতিছিল। বিবাহৰ বয়স হোৱাত সকলোৱে তেওঁক বিবাহপাশত আবদ্ধ হ'বলৈ খাটনি ধৰিলে। তেওঁ কিন্তু বিবাহপাশত আবদ্ধ হ'বলৈ কোনোপধ্যেই মান্তি নহ'ল। এইটো পৰৱৰ্তী সত্ৰাধিকাৰজনেই হ'ল তেওঁ পিতৃ মাতৃ আৰু ভক্তগণক ক'লে যে পৰৱৰ্তী সত্ৰাধিকাৰজনেই হ'ব তেওঁৰ পুত্ৰ আৰু তেওঁৱেই তেওঁৰ পিণ্ডদান কৰিব। এটা উল্লেখযোগ্য কথা যে গোসাঁইসকলৰ অসুখ হ'লে পৰ দিয়াটো নিয়ম আছিল সেই সময়ত।
এবাৰ চিকনাতাই অসুখ হোৱা বুলি আঁঠুৱা তৰি বিচনাত শয়ন কৰিলে। ভক্ত সমাজসকলেও গোটেই ৰাতি তেওঁক পৰ দিলে। পুৱা কিন্তু তেওঁক ভক্তসকলে দেখা নাপালে। তেওঁ অন্তৰ্ধান হ'ল। মাতৃ ভাতৃ আৰু ভক্তগণে বিচাৰি নাপাই ভাদ মাহৰ অমাৱস্যাৰ দিনা আটাৰ শয্যাখনকে সত্ৰৰ নিয়ম অনুসৰি দাহ কৰি সেই ঠাইতে 1701 শকত আটাৰ থান নিৰ্মাণ কৰিলে। আৰু এইখিনিয়ে হৈছে চিকনাতা থানৰ মূলতঃ গঢ়ি উঠাৰ মূল কথা। তেওঁলোকৰ বংশৰ বিষয়ে কিছু কথা আপোনাৰ পৰা জানিব পাৰিম নেকি? বংশ মানে কথাটো এনেকুৱা ধৰণৰ, তেখেতসকলৰ পূৰ্বপুৰুষ চিকনাতাৰ পূৰ্বপুৰুষে যেতিয়া বোকাখাতলৈ প্ৰথম অৱস্থাত আহিছিলে, যোৰহাটৰ কৰঙালে পৰৱৰ্তী সময়ত যায় গৈ ইয়াৰ পৰা, তেতিয়া তেওঁলোকে বহি খোৱা কুমাৰণী আটি আৰু নাহৰজানত তেওঁলোকৰ বাসস্থান আছিল। আৰু এতিয়াও আপোনালোকে চাব, সকলোৱে দেখিব যে নাহৰজানৰ পৰা অলপ আগলৈ গোসাইবাৰী নামে এখন বাৰী আছে। সেইখনো তেওঁলোকে কিছুদিনৰ কাৰণে বসবাস কৰি তাৰ পৰা যোৰহাটৰ কৰঙালৈ গৈছিলেগৈ। আৰু দেখা যায় পৰৱৰ্তী এতিয়া বৰ্তমান যিখিনি পৰ্যায়ত বিভিন্ন স্থানৰ পৰা, অসমৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল অহা দেখা যায়, বা তেখেতৰ যি থানত মনোকামনা পূৰ্ণ হয় বুলি বহুতে বিশ্বাস কৰি আহিছে। কি ক'ব? এইটো হয়। এই ক্ষেত্ৰত আমি দেখোঁ প্ৰায়বিলাক ভক্তগণ অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। মূলতঃ চেঁচা সত্ৰৰ যিসকল শিষ্য প্ৰশিষ্য, তাৰোপৰি অসমৰ বিভিন্ন সম্প্ৰদায়ৰ জাতি ধৰ্মৰ মানুহেও কিন্তু চিকনাতাক বিশ্বাসত লয়। আৰু সেই ভক্তসকলৰ মতে চিকনাতাক অন্তঃকৰণে যদি চৰ্চা কৰা যায়, তেওঁ যদি আৰাধনা কৰা যায়, তেতিয়াহ'লে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস কৰে। আৰু ভাদৰ মাহৰ এটা দিনত তেওঁৰ তিথি আচলতে হয়, ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই যে যিহেতু তেওঁক যেতিয়া অসুখ হৈছিলে, অসুখ সময়ত সেই সময়ত পৰ দিয়াৰ ব্যৱস্থা আছিলে। আৰু গোটেই ৰাতি পৰ দিয়াৰ পিছত ভক্তগণে যেতিয়া ৰাতিপুৱা তেওঁক আঁঠুৱাৰ তলত বিচাৰি নাপাইছিলে, অন্তৰ্ধান হৈছিলে, তেতিয়া তেওঁ পিতৃ মাতৃ ভাতৃ আৰু ভক্তগণে তেওঁক এতিয়া যি থানৰ স্থানত, তাতে তেওঁক 1701 শকত তেওঁৰ যি শয্যা, সেই শয্যাকে তাত দাহ কৰিছিলে। সেই দিনটোতে তিথি পালন কৰা হয়। এতিয়ালৈকে সেইটো চলি আছে। বৰ্তমান পেৰা আৰু পুৰীৰ বাবে পৰিচিত বোকাখাত নগৰৰ বিভিন্ন স্থানত থকা আৰু বহুকেইটা ধৰ্মীয় ক্ষেত্ৰই জনসাধাৰণৰ আধ্যাত্মিক চেতনাক পৰিপুষ্ট কৰি ৰাখিছে। ৰিপৰ্টাৰ্ছ লাইভৰ পৰা আমি এতিয়া খন্তেক বাণিজ্যিক বিৰতি ল'ম। প্ৰথম খবৰ ৰিপৰ্টাৰ্ছ ডায়েৰীলৈ মই পপী শইকীয়াক স্বাগতম জনাইছোঁ। আৰু মই এই মুহূৰ্তত আছোঁ বোকাখাতৰ শ্ৰী শ্ৰী কুৰুহাবাৰী ৰাজসত্ৰ আদি সত্ৰত এই মুহূৰ্তত আছোঁ। আৰু আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত আছে আচলতে কুৰুহাবাৰী যি 4 সত্ৰৰ ভিতৰত কুৰুহাবাৰী অন্যতম এখন যি ধৰ্মীয় ক্ষেত্ৰ। আৰু এই কেইবাজনো ব্যক্তি আছে, আমি তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। কেতিয়া আচলতে স্থাপন হৈছিলে কুৰুহাবাৰী সত্ৰ, আৰু কুৰুহাবাৰী সত্ৰৰ বিষয়ে আমি তেখেতলোকৰ পৰা কথা পাতিম আৰু জানিবলৈ যত্ন কৰিম। আমি জানিব পৰা মতে স্বৰ্গদেউ প্ৰতাপেন্দ্ৰ সিংহৰ দিনতে আচলতে যি এই কুৰুহাবাৰী শ্ৰী শ্ৰী কুৰুহাবাৰী সত্ৰ স্থাপন হৈছিলে বুলি আমি জানিব পাৰিছোঁ। আৰু তেখেতসকলৰ যি পৰিচালনা সমিতিৰ সম্পাদক প্ৰশান্ত শৰ্মা আছে, প্ৰশান্ত শৰ্মাৰ লগত পোনপ্ৰথমে আমি কথা পাতিম। স্বাগতম জনাইছোঁ প্ৰথম খবৰলৈ। এই কি ক'ব, কেতিয়া স্থাপন হৈছিলে আচলতে এই কুৰুহাবাৰী সত্ৰ? নমস্কাৰ। আমি সদৌ অসমবাসী ৰাইজলৈ কুৰুহাবাৰী সত্ৰৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। লগতে কুৰুহাবাৰী সত্ৰৰ ফালৰ পৰা আপোনালোকক অভিনন্দন জনালোঁ। অসমৰ 1242খন সত্ৰ আছে। এই 1242খন সত্ৰৰ ভিতৰত 4খন হৈছে 4 ৰাজসত্ৰ, 4 আদি সত্ৰ। এই আদি সত্ৰৰ মূল সত্ৰ হৈছে শ্ৰী শ্ৰী কুৰুহাবাৰী সত্ৰ। এই কুৰুহাবাৰী সত্ৰৰ পাছতে দক্ষিণপাট গড়মূৰ আউনীআটী সত্ৰ। শ্ৰী শ্ৰী কুৰুহাবাৰী সত্ৰ প্ৰতিষ্ঠা কাল হৈছে 1618 চনৰ পৰা 1621 চনৰ ভিতৰত এই সত্ৰ প্ৰতিষ্ঠা হৈছিলে। আৰু এই সত্ৰৰ প্ৰথম প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ আছিলে বংশী গোপাল দেৱ।
আৰু পৰ্যায়ক্ৰমে আমাৰ সত্ৰাধিকাৰসমূহ এতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰি আহিছে। বৰ্তমান কুৰাবাহী সত্ৰৰ সত্ৰাধিকাৰ নগাঁওস্থিত কুৰাবাহী সত্ৰৰ এটা ডাল নগাঁৱৰ বেবেজীয়াত আছে। তাত সত্ৰাধিকাৰ লাৰুগোপাল গোস্বামীদেৱ, তেখেত কুৰাবাহী সত্ৰৰ সত্ৰাধিকাৰ। আৰু কুৰাবাহী সত্ৰত বৰ্তমানলৈকে নিৰ্মালী প্ৰদান নোহোৱাকৈ সত্ৰাধিকাৰে ডেকা সত্ৰাধিকাৰ কেতিয়াও পাতিব নোৱাৰে। সেই কুৰাবাহীত ডেকা সত্ৰাধিকাৰ নাই। এতিয়া আমাৰ সত্ৰীয়া বুলি কয় আছে, ডেকা সত্ৰীয়া বুলি কয়। আমাৰ ডেকা সত্ৰীয়াই কুৰাবাহী সত্ৰ চলি আছে। কুৰাবাহী সত্ৰ খাট পামসমূহ সেই সত্ৰৰ দ্বাৰাই চলি আছে। কুৰাবাহী সত্ৰ কিয় নাম ধলে? ইয়াতেতো নামদৈয়াং বোকাখাটৰ যি নামদৈয়াং হেৰিতহে বৰচাপৰি বুলি কোৱা যায় এইডোখৰ। ইয়াৰ এটা ঐতিহ্য আছে যে কুৰাবাহীত আগতে বহু বছৰ আগতে এজোপা শিমলু গছত কুৰুৱা চৰাই বাস কৰিছিলে। সেই কুৰুৱা চৰাই বাঁহৰ ধনশী নৈৰ কাণত কুৰুৱা চৰাই বাহ লৈছিলে সেই শিমলুজোপাত। সেই কুৰুৱা চৰাইৰ নামেৰে কুৰাবাহী সত্ৰ হ'ল ইয়াত। কিমান বছৰ হ'ল বাৰু সত্ৰ? এতিয়া হেৰি হ'ল আপোনাৰ 1618 প্ৰায় 21 চনৰ ভিতৰত কুৰাবাহী সত্ৰ প্ৰতিষ্ঠা হৈছে। এতিয়া প্ৰায় 500 বছৰৰ ওপৰত আমাৰ এইখন সত্ৰ প্ৰতিষ্ঠা হোৱা। আৰু আপোনালোকে সংৰক্ষণৰ ব্যৱস্থা কৰিছে? কিছু কুৰাবাহীত কিছু আপুৰুগীয়া সম্পদ আছে, যেনে মেনুস্ক্ৰিপ্ট, আচলতে সাঁচিপাত। যিবোৰ সাঁচিপাত আপুনি চাই বৰ আনন্দিত হ'ব যে মানুহক সাপে কামোৰা, পানীত পৰি মৰা, তেনেকুৱা বেজালী কিছু পুথি, শংকৰদেৱৰ ৰচনা পুথি, মাধৱদেৱৰ ৰচনা, দামোদৰদেৱৰ ৰচিত পুথি, সেইসমূহ সংৰক্ষণ কৰি ৰখা হৈছে। আমাৰ এটা আলমাৰি আছে। আলমাৰিটোত অসমৰ সুদূৰ আমেৰিকাৰ পৰা আহি এজন ভক্তই সেই পুথিসমূহ সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এটি আলমাৰি দিছিলে। তাত আমি সেই পুথিসমূহ সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু অসম চৰকাৰৰ এটা সময়ত শংকৰদেৱ কলাক্ষেত্ৰই অসমত যিমান সাঁচিপাত আছিলে এই পাতসমূহ আমাৰ লগত যোগাযোগ কৰি মই উজনি অসমৰ বহু পুথি সংৰক্ষণ কৰি তাত প্ৰিজাৰ্ভ কৰিছিলোঁগৈ। আৰু ডাষ্টিং কৰি সেই মেনুস্ক্ৰিপ্টখিনি মেডিচিন দি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি প্ৰতিখন সত্ৰলৈ এটা এটা কেছেট দি পঠিয়াইছিলে যে সেই সম্পদসমূহ তেওঁলোকৰ। সেয়েহে এইখিনি পুথি আমি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু কুৰাবাহী সত্ৰৰ আপোনাক এটা কথা ক'ব লাগিব যে কুৰাবাহী সত্ৰৰ উৎসৱসমূহ আছে। উৎসৱৰ ভিতৰত হৈছে কুৰাবাহী মূল উৎসৱ হ'ল ফল্গু উৎসৱ। কুৰাবাহী সত্ৰত মূল উৎসৱ ফল্গু উৎসৱ 3 দিনীয়াকৈ উৎসৱ হয় ফাগুণমহীয়া। আৰু কুৰাবাহী ৰাস উৎসৱ, ইয়াত বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে এই ৰাসত জড়িত হৈ স্থানীয় সকলো যুৱক যুৱতী কোনো জাতি ভেদ প্ৰথা ইয়াত ৰক্ষণশীল মনোভাৱ ত্যাগ কৰি ইয়াত ৰাস পতা হয়। বছৰিকী পালনাম পতা হয়। ফাকু উৎসৱ, বৰসভা, জন্মাষ্টমী এইখিনি শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, দামোদৰদেৱৰ তিথি ইয়াত অনুষ্ঠিত কৰা হয়। আৰু আপোনালোকে যিহেতু ইয়াতে কিছুদিনৰ পিছতে আপোনালোকে যজ্ঞ যি কৰিব, কেইদিনীয়াভাৱে অনুষ্ঠিত কৰে? এয়া হৈছে বিশ্ব শান্তিৰ অৰ্থে আমি প্ৰতি বছৰে 3 দিনীয়াৰ পৰা 4 দিনীয়া আমি মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত কৰোঁ। যে বিশ্ব শান্তিৰ অৰ্থে বিশ্ব যাতে শান্তিত থাকক, পশু পক্ষীসমূহ যি জলবায়ুৰ যি এটা পলুচন হৈছে, এই যজ্ঞৰ ধোঁৱাই যাতে সেই জলবায়ুৰ প্ৰদূষণ মুক্ত হয়, আমি তাৰ কামনাৰে বিশ্বভাৱে আমি যজ্ঞ। কেতিয়াবা কৰিব যজ্ঞ? এইবাৰ আমি এপ্ৰিল মাহত লৈছোঁ। দিন ঠিক হোৱা নাই আমি এপ্ৰিলৰ। আমাৰ তাত কিছুমান নীতি নিয়মৰ কথা আছে যে শুক্লপক্ষ কৃষ্ণপক্ষৰ ভিতৰত পৰিব লাগিব। আমি কৃষ্ণপক্ষত সৰ্বসাধাৰণতে নাপাতোঁ, শুক্লপক্ষত আমি এই বিষ্ণু যজ্ঞ অনুষ্ঠিত কৰোঁ। যি মূল বিগ্ৰহভাগী, এই বিগ্ৰহভাগী আজি বহু বছৰ হ'ল শংকৰদেৱৰ পৰম শিষ্য কৰুলা বাহুৱে বেলকাঠেৰে নিৰ্মিত এজন বিগ্ৰহ মহাপ্ৰভু আমাৰ কুৰাবাহী সত্ৰৰ মূল মহাপ্ৰভু। সেই মূল মহাপ্ৰভুজনা বৰ্তমান কুৰাবাহী সত্ৰৰ নগাঁওস্থিত বেবেজীয়াত আছে। আৰু সত্ৰাধিকাৰ য'তে থাকে সেই বিগ্ৰহভাগী তালৈ স্থানান্তৰিত হয়। আৰু তেখেতৰ সেই বিগ্ৰহজনৰে খাট থাকে। কুৰাবাহী সত্ৰত তেখেতৰ খাট প্ৰায় 6600 কিমান বিঘা মাটি সত্ৰৰ খাটত আছে। সেই খাটসমূহ সত্ৰৰ বিভিন্ন পদবীধাৰী শিষ্যই দখল কৰি থাকে, এতিয়াও খাই আছে। সত্ৰৰ নামত তেখেতসকলে দখল কৰি আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আমি যিখিনি আচলতে তেওঁলোকে সত্ৰ যিখিনি আপুৰুগীয়া সম্পদ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে, সেইখিনি প্ৰথম খবৰ দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিম।
বিষয়ববীয়া আছে সত্ৰৰ বিষয়ববীয়া, তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম সত্ৰৰ বিষয়ে। তেখেত হ'ল সুশীল কুমাৰ দাস। আপোনাক প্ৰথম খবৰলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি কুৰুৱাবাৰী সত্ৰৰ অন্তভাগত আমি বহি আছোঁ, কি ক'ব আপুনি, কেনেধৰণে পৰিচালনা কৰি আছে? কুৰুৱাবাৰী সত্ৰ 1618 পৰা 1620 খ্ৰীষ্টাব্দত বংশী গোপালদেৱৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিলে আৰু বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি 1920 চনৰ পৰা আজিৰ তাৰিখলৈকে আপোনালোকে যি স্থানত বহি আছে সেই স্থানতে আকৌ সত্ৰৰ মণিকূট নামঘৰকে ধৰি সকলো প্ৰতিষ্ঠা কৰা হৈছে। আমাৰ এই অঞ্চলটোৰ বিভিন্ন ভাষা জনগোষ্ঠী চাহ বনোৱা বা বিভিন্ন সম্প্ৰদায়ৰ সংমিশ্ৰণেৰে সত্ৰভাগ চলি আহিছে আৰু ইয়াত প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানত ভাওনা, ৰাস বা অন্যান্য অনুষ্ঠানত ফাকুৱা সকলো জাতি জনজাতিকে সমন্বয়েৰে এক বাতাবৰণৰ সৃষ্টি কৰি অহা হৈছে আৰু সেইটো প্ৰভুৰ কৃপাত আমি আগবাঢ়ি গৈছোঁ। আপোনালোকৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগীৰে কুৰুৱাবাৰী সত্ৰই এসময়ত কিন্তু স্থবিৰতা আহিছিল যদিও এতিয়া জীপাল পাই উঠিছে। আমাৰ সম্পাদক ওচৰতে আছে প্ৰশান্ত শৰ্মা, তেখেতে এই অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত আৰু তেখেতৰ আশা সুধীয়া প্ৰচেষ্টা তথা গোসাঁই আৰু সত্ৰীয়া মহোদয়ৰ প্ৰেৰণাত আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰি সামৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ প্ৰশান্ত শৰ্মাৰ ওচৰলৈ যাম। তেখেতৰ পৰা আমি যি সাঁচিপাতৰ পুথি, এই পুথিৰ আমি বিষয়ে কিছু কথা জানিম আৰু সত্ৰাধিকাৰৰ নামত আচলতে বোকাখাটৰ এখন কলেজ আছে, JDSG কলেজ বুলি জনা যায়। আমি তেখেতৰ পৰা কিছু কথা এই কলেজৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম, যি মহাবিদ্যালয়খন বোকাখাটৰ একমাত্ৰ মহাবিদ্যালয় শিক্ষানুষ্ঠান হয়। আমাৰ বোকাখাটৰ যিখন কলেজ JDSG কলেজ, এই কলেজখন প্ৰতিষ্ঠা হৈছিলে প্ৰায় কেতিয়া আছিলে 1960 দশকৰ 61-62 দশকত তেখেতসকলৰ পৰিয়ালৰ নামত বোকাখাটত সেই সময়ত শিক্ষানুষ্ঠান নাছিলেই উচ্চ শিক্ষাৰ। JDSG কলেজ প্ৰতিষ্ঠা কৰি বৰ্তমান এখন পূৰ্ণাংগ পৰ্যায়ৰ কলেজলৈ পৰিণত হৈছে আৰু বোকাখাটৰ এটা অভাৱ দূৰ কৰি তেখেতসকলৰ পৰিয়ালে এটা ডাঙৰ অভাৱ দূৰ কৰি দিছে। আৰু সেই কলেজৰ নামেই হৈছে JDSG মহাবিদ্যালয়, যোগানন্দ দেৱ সত্ৰাধিকাৰ কলেজ। আৰু এই সাঁচিপাতৰ বিষয়ে আপুনি কি ক'ব? সাঁচিপাত হ'ল কি, এই সাঁচিপাতখিনি অসমৰ সম্পদ। এই সম্পদখিনি হেৰাই যাবলৈ গৈছিলে। অসমত শংকৰদেৱ কলাক্ষেত্ৰত তেতিয়া তেখেত ঢুকালে, এতিয়া KD গোস্বামী বুলি কয়, তেখেতৰ চেষ্টাত এই সাঁচিপাতসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে আৰু ইয়াৰ আমি প্ৰতিখন সত্ৰৰ পৰা নি আমি তাত সংৰক্ষণৰ ব্যৱস্থা কৰিছিলোঁ আৰু কিছু ভাল হাইতাল, হেঙুল হাইতালে লিখা সেইখিনি প্ৰায় তাত সংৰক্ষণ কৰিলে আৰু এই সাঁচিপাতসমূহ তেওঁলোকে ডাষ্টিং কৰি গোটেই সাঁচিপাতখিনি ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি তাত এতিয়াও থৈ দিছে আৰু কিছু আমাক ডাষ্টিং কৰি দি পঠিয়াইছে আৰু সেইখিনি তেওঁলোকৰ সম্পদ বুলি তেওঁলোকে ঘোষণা কৰি আমাক কৈছে যে এই সম্পদসমূহ আপোনালোকে কেতিয়াও নষ্ট নকৰিব। আপোনালোকে জানি দুখ পাব কিছুমান কথা যে আমি যেতিয়া কিছু অঞ্চললৈ সাঁচিপাত বিচাৰি গৈছিলোঁ, সেই অঞ্চলত শিশুসকলে সাঁচিপাতসমূহ নাও খেলিছিলে, পানীত নাও নিচিনাকৈ। আমি যেতিয়া ক'লোগৈ যে এইখিনি মূল্য কিমান, তেখেতসকলে মূৰে কপালে হাত দি সেইখিনি আমাৰ হাতত চঞ্জাই দিছে। আমি সেই হেৰিয়ত শংকৰদেৱ কলাক্ষেত্ৰত গৈ জমা দিছোঁ। আৰু আমাৰ বোকাখাটৰ কাৰণে আচলতে খুব গৌৰৱৰ বিষয় এইটো যে কুৰুৱাবাৰীত বহু পুৰণি বহু শতিকাৰ আগৰ সাঁচিপাত ইয়াত সংৰক্ষণ কৰি থকা হৈছে। আৰু এটা কথা ক'লোৱেই যে এই সাঁচিপাতসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমি সৰু এটা ট্ৰাংকত থৈছিলোঁ, কিন্তু আমেৰিকাৰ অসম ছ'চাইটিয়ে তেখেত চম ডেকা বুলি এজন নগাঁৱত আছিলে, নগাঁৱৰ পৰা তেখেতে আমেৰিকাত থাকে, তেখেতে সত্ৰলৈ আহে মাজে সময়ে, আহি দেখিলে যে সাঁচিপাতসমূহ আমি ৰক্ষাৰ ক্ষেত্ৰত অকণমান আমি এলাহ কৰিছিলোঁ। তেখেতে এটা ধুনীয়া আলমাৰি দি সেই পুথিসমূহ সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰি তেখেতসকলৰ নামতে আলমাৰিটো দি এই পুথিসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
অসম ছ'চাইটি আমেৰিকাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ আমি আৰু আমি পৰিৱেশ দেখুৱালোঁ বোকাখাটৰ যি শ্ৰী শ্ৰী কুৰুৱাবাৰী সত্ৰৰ যি অন্তভাগৰ যি পৰিৱেশ আমি প্ৰথম খবৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিলোঁ।